ডিয়াৰ ষ্টুডেণ্টছ, মেথছ এডুকেশ্যনত তোমালোক সকলোকে স্বাগতম জনালো। আমি ইতিমধ্যে দশম শ্ৰেণীৰ গণিত আৰু উচ্চ গণিত এই বিষয় দুটাৰ ওপৰত যথেষ্ট সংখ্যক ভিডিঅ' তোমালোকৰ বাবে আগবঢ়াইছো। আজিৰ এই ভিডিঅ'টিত আমি দশম শ্ৰেণীৰ এই বছৰৰ বাবে ইন্ট্ৰডিউচ হ'ব লগা কেইটামান বিশেষ বিষয়ৰ ওপৰত ডিছকাছ কৰিব বিচাৰিছো। কাৰণ এই বিষয়কেইটা তুমি যদি ভালদৰে নাজানা তেতিয়াহ'লে তোমাৰ মেট্ৰিকৰ যিখন পেপাৰ সেই পেপাৰখন ছল্ভ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হ'ব। গতিকে আহাচোন ডিছকাছনৰ একেবাৰে মূল বিষয়বস্তুটোৰ লগত একেবাৰে প্ৰথম ইন্ট্ৰডিউচ হওঁ। বিষয়বস্তুটো হৈছে আমাৰ বাবে এছাৰচন আৰু ৰিজন। তোমালোকে নিশ্চয়কৈ সকলোৱে শুনিছা বৰ্ণনা আৰু যুক্তি নামৰ এটা নিউ পেটাৰ্ণ, যিটো CBSE বহু বছৰ আগৰ পৰা চলি আহিছে, কিন্তু আমাৰ সেৱাৰ ক্ষেত্ৰত এনেধৰণৰ কুৱেশ্যন আগতে অহা নাই। এই এছাৰচন ৰিজন মানেনো কি? এই এছাৰচন ৰিজনৰ ক্ষেত্ৰত তোমালোকৰ বাবে সদায় চাৰিটা ফিক্সড অপশ্যন থাকে। MCQৰ ক্ষেত্ৰত এই এছাৰচন ৰিজন আমাৰ লগত পৰিচিত হয়। এছাৰচন মানে হৈছে আমাৰ বাবে বৰ্ণনা বুলি কৈছে। আচলতে এছাৰচন আৰু ৰিজন, ইয়াক এছাৰচনক এ দ্বাৰা আৰু ৰিজনক আৰৰ দ্বাৰা বুজোৱা হয়। আৰু এ আৰু আৰ দুয়োটাই বেলেগ একো নহয়, আচলতে উক্তি। উক্তি মানে হৈছে যিবোৰ শুদ্ধ আৰু ভুল, শুদ্ধ বা ভুল আমি যাক ফিক্স কৈ ক'ব পাৰো। কোনোবা এটা ভালদৰে এটা বাক্যক চোৱাৰ পিছত বাক্যটো যদি আমি পঢ়ি পেলাই আমি গম পাব পাৰো যে এই বাক্যটো ভুল বা এই বাক্যটো শুদ্ধ, তেতিয়াহ'লে আমি তাক ক'ব পাৰো সি আমাৰ বাবে এটা উক্তি বা ষ্টেটমেণ্ট। এতিয়া তোমালোকৰ বাবে এছাৰচন বুলি যিটো কৈছে, অৰ্থাৎ বৰ্ণনা, তাক এৰ দ্বাৰা বুজোৱা হ'ব। এই এছাৰচনটো আমাৰ বাবে এটা উক্তি, আৰু আৰ নামৰ আৰ বুলি যিটো দিব তোমালোকৰ বাবে ৰিজন, তাকো যুক্তি, সিও আমাৰ বাবে এটা উক্তি। এই উক্তি দুটাৰ ক্ষেত্ৰত আমাক কেইটামান অপশ্যনৰ দ্বাৰা ইহঁতক আবদ্ধ কৰিব। আৰু এছাৰচন ৰিজনৰ ক্ষেত্ৰত তোমালোকে সদায় এটা কথা মনত ৰাখিবা, তোমালোকৰ বাবে যি ABCD চাৰিটা অপশ্যন থাকে, এই চাৰিটা অপশ্যন তোমালোকৰ বাবে সদায় কি হ'ব? ফিক্সড হ'ব। এতিয়া অপশ্যন কেইটা কেনেকুৱা তোমালোকে এবাৰ চাই লোৱা। স্ক্ৰীনত তোমালোকে নিশ্চয়কৈ দেখিছা যে আমাৰ বাবে কুৱেশ্যন পেটাৰ্ণত মই এটা লিখি ৰাখিছো তোমালোকৰ বাবে এছাৰচন ৰিজনৰ কুৱেশ্যনটো এনেদৰে আহিব। তলৰ প্ৰত্যেকটো প্ৰশ্নতেই বৰ্ণনা, যাক এছাৰচনৰ দ্বাৰা বুজোৱা হৈছে এ লিখা হৈছে, আৰু যুক্তি, যাক ৰিজন বা আৰৰ দ্বাৰা বুজোৱা হৈছে। আৰু প্ৰত্যেকটো প্ৰশ্নৰ বাবে ABCD চাৰিটা বিকল্প আছে, আৰু ইয়াৰে কেৱল মাত্ৰ এটাহে শুদ্ধ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। এনেদৰে ক'ব তোমালোকৰ বাবে কি দিব? এছাৰচন আৰু ৰিজন দিব, আৰু ইয়াৰ বাবে চাৰিটা অপশ্যন ABCD দিব। আৰু এই ABCD চাৰিটা অপশ্যনৰ ক্ষেত্ৰত তুমি কি কৰিব লাগিব? ইয়াৰ পৰা এটাই কাৰেক্ট অপশ্যন হ'ব, আৰু কাৰেক্ট অপশ্যনটো তোমাক চুজ কৰিবলৈ কোৱা হ'ব। ইয়াৰ বাবে একদম অপশ্যন 1 তোমালোকে চোৱা, এ শুদ্ধ, আৰ শুদ্ধ। ভালদৰে চোৱা, এটো শুদ্ধ বুলি কৈছে, এ ইজ কাৰেক্ট এণ্ড আৰ ইজ অলছ কাৰেক্ট। এ আৰু আৰ দুয়োটাই কাৰেক্ট বুলি তোমাক ক'ব। বথ এ এণ্ড আৰ কাৰেক্ট। আৰু তাত তোমালোকৰ কাষত এটা যুক্তি লিখি লাগিব, সেমিকলনৰ পিছফালে তোমালোকে নিশ্চয়কৈ দেখিছা, য'ত কোৱা হৈছে যে আৰ এ শুদ্ধ যুক্তি। এই যে এ নামৰ এটা এছাৰচন এটা যে আমি শুদ্ধ বুলি গম পালো, শুদ্ধ বুলি যে আমি কৈছো, সেই শুদ্ধটো বৰ্ণনা কৰিবৰ বাবে, সেই শুদ্ধটো এক্সপ্লেইন কৰিবৰ বাবে, সেই শুদ্ধটোৰ বাবে যিটো যুক্তি, সেই যুক্তিটো আৰৰ দ্বাৰা প্ৰকাশ হৈছে বুলি তোমাক কৈছে। ছেকেণ্ড অপশ্যনটো তোমালোকক ক'ব এ আৰু আৰ দুয়োটা শুদ্ধ। বথ এ এণ্ড আৰ আৰ কাৰেক্ট, and R is not the correct explanation of A. R টো এৰ বাবে শুদ্ধ বৰ্ণনা নহয়। তাৰপিছত তোমালোকৰ বাবে থাকিব এ শুদ্ধ আৰু আৰ শুদ্ধ। তাৰপিছত থাকিব আৰ এ অশুদ্ধ আৰু আৰ শুদ্ধ। চাৰিটা অপশ্যন তোমালোকৰ বাবে থাকিব। এতিয়া এই চাৰিটা অপশ্যন থকাৰ পিছত তোমালোকৰ টাৰ্গেটটো কি হ'ব? যে এছাৰচন ৰিজনৰ কুৱেশ্যনটো আমি সলভ কৰিম কেনেকে? কাৰণ আমাৰ বাবে এটা নিউ কুৱেশ্যন পেটাৰ্ণ, নতুনকৈ আমি দেখিছো। এই কুৱেশ্যনটো আচলতে আমাৰ লগত ফেমিলিয়াৰ হয়, আমি এনেধৰণৰ কুৱেশ্যন আমি দেখিছো। এই কুৱেশ্যনটো সলভ কৰিবৰ বাবে তোমালোকৰ টাৰ্গেট 1 সদায় মনে ৰাখিবা। ষ্টেপ 1 বুলি তোমালোকৰ আগত যদি মই কওঁ, say whether A is correct or not. ভালদৰে চেক কৰা, ভালদৰে অবজাৰ্ভ কৰা, ষ্টাডি কৰা। তুমি এ অপশ্যনটো তোমাৰ বাবে যিটো কোৱা হৈছে, এই অপশ্যনটো তোমাক কি বুলি কৈছে? ভালদৰে চোৱা, এছাৰচন তোমাৰ লগৰ বাবে যিটো লিখা আছে, সেই এছাৰচনটো ভালদৰে ষ্টাডি কৰিবলৈ তুমি ক্লিয়াৰ কৰা যে এটো শুদ্ধ নে ভুল। ছেকেণ্ড তোমাৰ কামটো হৈছে ষ্টেপ 2 বুলি তোমালোকক যদি মই ক'ব বিচাৰো, তেতিয়া আৰটোক ভালদৰে অবজাৰ্ভ কৰা, ৰিজনটোক ভালদৰে অবজাৰ্ভ কৰা যে আৰটো শুদ্ধ নে ভুল। তুমি গম পালা, দুয়োটাকে ষ্টাডি কৰিলা, ষ্টাডি কৰি তুমি গম পালা যে এ শুদ্ধ আৰু শুদ্ধ, এ শুদ্ধ আৰু আৰ শুদ্ধ, দুয়োটা যদি গম পাই গলা, তেতিয়াহ'লে তুমি কি কৰিবা? চেক কৰিবা যে আৰ নামৰ যিটো ৰিজন দিয়া আছে, আৰ বুলি যিটো ৰিজন দিছে, সেই আৰ নামৰ ৰিজনটো, এই কথাটো যে শুদ্ধ, এ বুলি মই গম পালো, এছাৰচন এটা দেখিছিলো, এছাৰচনটো ভালদৰে ষ্টাডি কৰিছো, ষ্টাডি কৰাৰ পিছত মই দেখিছো যে এ নামৰ যিটো বৰ্ণনা দিয়া আছে, সেই বৰ্ণনাটো শুদ্ধ বুলি বৰ্ণনা কৰিছে, শুদ্ধ বুলি যুক্তি দিছে কোনে? আৰটোৱে। অৰ্থাৎ
এই বৰ্ণনাটো শুদ্ধ হবৰ বাবে শুদ্ধ বুলি প্ৰমাণ কৰিছে কোনে আৰটোৱে আৰ নামৰ যুক্তিটোৱে যদি তাক এক্সপ্লেইন কৰিব পাৰিছে তাক যদি বুজাব পাৰিছে তেতিয়াহলে মনত ৰাখিবা তুমি কি হ'ব যে আমাৰ বাবে এ অপচনটো কাৰেক্ট হল আৰ অপচনটো কাৰেক্ট হল আৰু আৰ এৰ বাবে শুদ্ধ বৰ্ণনা শুদ্ধ যুক্তি বুজাইছে এইটোৱে হৈছে তোমাৰ সিস্টেম নেক্সট কথাটো হৈছে তোমাৰ বাবে যদি কিবা কাৰণত এ তুমি শুদ্ধ বুলি গম পালা আৰ ভুল বুলি গম পালা তেতিয়াহলে তুমি দেখিছা সি আৰু ডি অপচন যি দুটা আছে এই দুটা এটা শুদ্ধ আৰু এটা ভুল এই অপচনৰ ষ্টাইলত তুমি আগবাঢ়ি যাব পাৰিবা গতিকে বহুত বেছি টান কথা নহয় বহুত বেছি জটিলতাৰ বিষয়লৈ তোমালোকে সোমাই যোৱাৰ প্ৰয়োজন নাই একদম সিম্পল কথা ফাৰ্ষ্ট চেক কৰিবা যে এ শুদ্ধ নে ভুল সেকেন্ড চেক কৰিবা আৰ শুদ্ধ নে ভুল তাৰ পিছত যদি তুমি দুইটা কথা গম পালা গম পোৱাৰ পিছত পিছৰ অপচন কেইটা চুজ কৰিবলৈ একেবাৰে ইজি গতিকে এনেদৰে তোমালোকে কৰিব লাগিব এছাৰচন আৰু ৰিজন এতিয়া আমি যেহেতু কথাবোৰ কেনেকে কৰিম কৈ আছো থিওৰিটিকেল কথা কিছুমান মই তোমালোকৰ আগত কলো কিছুমান টেকনিক তোমালোকৰ লগত মই ডিসকাস কৰিলো কিন্তু এই টেকনিকৰ দ্বাৰাই সকলোবোৰ নহয় এটা এক্সাম্পলে আমাক কি কৰিব ক্লিয়াৰ কৰিব আমি কেনে ধৰণৰ কথা পাতি আছো আসলতে এটা এক্সাম্পলৰ দ্বাৰা আমি সকলোবোৰ ক্লিয়াৰ কৰিব পাৰিম গতিকে আহা তোমালোকে স্ক্ৰিনত ভালদৰে চোৱা তোমালোকৰ বাবে এটা কোৱেশ্চন মই উলিয়াই দিছো তোমালোকে নিশ্চয় কোৱেশ্চনটো দেখিছা যত তোমালোকক এ বুলি কোৱা হৈছে যত কোৱা হৈছে যদি 5x স্কয়াৰ -11x - k - 3 বহুপদৰ শূন্য দুটাৰ যোগফল শূন্য দুটাৰ এটা আনটোৰ প্ৰতিক্ৰম তেন্তে কোৱা হৈছে যে k = -2 এটা ফাৰ্স্ট কামটো হৈছে যে এছাৰচন বুলি যেটো আমাক লিখা আছে এ দ্বাৰা যাক এক্সপ্লেইন কৰিছে এ দ্বাৰা যাক দেখুৱাইছে সেইটো শুদ্ধ নে ভুল আমাৰ বাবে বহুপদটো কিমান আছে বহুপদটো মই তোমালোকৰ লগত লিখি লৈছো ভালদৰে চোৱা 5x স্কয়াৰ -11x - k - 3 এইটো আমাৰ বাবে এটা বহুপদ বুলি কোৱা হৈছে এই বহুপদটোৰ ক্ষেত্ৰত আমাক কি বুলি কৈছে যে ইয়াৰ শূন্য দুটা এটা আনটোৰ প্ৰতিক্ৰম ভালদৰে এটা আনটোৰ প্ৰতিক্ৰম সদায় মনত ৰাখিবা যেতিয়া তোমালোকৰ বাবে শূন্যৰ প্ৰতিক্ৰমৰ কথা আহিব তেতিয়া সদায় কি হ'ব পূৰণফলৰ কথা আহিব শূন্যৰ লগত সদায় পূৰণফলৰ ৰিলেচন আছে আৰু যেতিয়া তোমালোকক ক'ব এটা আনটোৰ এডিটিভ ইনভাৰ্স বুজি পোৱা নিশ্চয়কৈ যে আমাৰ বাবে এটা যদি +3 হয় আনটো হ'ব আমাৰ -3 এটা যদি +4 হয় আনটো হ'ব -4 এটা যদি -1 হয় আনটো হ'ব 1 অৰ্থাৎ সিমিলাৰ চেঞ্জ হ'ব এটা যদি প্লাছৰ হয় আনটো হ'ব মাইনাস তেতিয়া আমি তাক কম এডিটিভ ইনভাৰ্স বা যোগাত্মক বিপৰীত এতিয়া আমাক কৈছে যে আমাক কৈছে কি বুলি ৰেচিপ্ৰকেল বুলি কৈছে এটা 0 আনটো 0 ৰেচিপ্ৰকেল বা প্ৰতিক্ৰম যদি ৰেচিপ্ৰকেল বা প্ৰতিক্ৰম হয় তেতিয়াহলে k এর মান হ'ব লাগিব -3 -2 বুলি কৈছে ওকে এতিয়া আমি স্টেপ 1 আমাৰ এ অপচনটো যেটো এ ৰিজনটো আমাক যেটো আমাক এছাৰচন বুলি যাক কোৱা হৈছে তাৰ লগত আমি এবাৰ চেক কৰো কি শুদ্ধ নে ভুল এতিয়া আমাক কৈছে যে আমি গম পালো যে এটা প্ৰতিক্ৰমৰ কথা যেতিয়া তোমালোকক ক'ব মাল্টিপ্লিকেটিভ ইনভাৰ্স বুলি যেতিয়া তোমালোকক ক'ব তেতিয়া সদায় কি কৰিবা তোমালোকে যে পূৰণফলৰ কথাটো টেকনিকটো মনলৈ আনিবা গতিকে কি হ'ব যে এটা আনটোৰ প্ৰতিক্ৰম হলে সিহঁতৰ পূৰণফল সদায় কিমান হ'ব 1 হ'ব অৰ্থাৎ মই কৈছো যে প্ৰতিক্ৰমৰ অৰ্থটো যে দুইৰ প্ৰতিক্ৰমটো হৈছে আমাৰ বাবে কিমান 1/2 গতিকে এটা আনটোৰ প্ৰতিক্ৰম মানে আসলতে বেলেগ নহয় 1 কৰি দিলে হ'ব আৰু ইহঁতক যদি মই পূৰণৰ কথা কওঁ 2 আৰু হাফ পূৰণ কৰিলে তাৰ মানটো সদায় আমি কিমান পাওঁ 1 পাওঁ গতিকে ইয়াত পূৰণৰ কথাতে সদায় আহিব তো টেকনিকটো তোমালোকে এপ্লাই কৰি চোৱা যে টেকনিকটো হৈছে শূন্যটা পূৰণফল আমি পাম 1 এতিয়া চোৱা যে আমাৰ বাবে শূন্যৰ পূৰণফল উলিওৱাৰ বাবে এটা ফৰ্মুলা আমি শিকিছিলো যে ax² + bx + c কোনোবা এটা বহুপদৰ ক্ষেত্ৰত ইয়াৰ শূন্য দুটাৰ পূৰণফলৰ সূত্ৰটো কিমান আছিলে শূন্য দুটাৰ পূৰণফলৰ সূত্ৰটো আছিলে c/a ঠিকে আছে c/a টো আমাৰ বাবে আছিলে এটা অপচন গতিকে c/a টো আমাৰ বাবে c কিমান আছে চোৱা ধ্ৰুৱক পদটো হৈছে আমাৰ বাবে c যাৰ মানটো আমি দেখিছো -k - 3 ডিভাইডেড বাই a মানে যে x² সহগটোক আমি কি বুলি কওঁ a বুলি কওঁ গতিকে যাৰ মান আমাক 5 বুলি কোৱা হৈছে তো ক্যালকুলেশন যদি আমি কৰিবলৈ বিচাৰো তেতিয়ালে কিমান হ'ব -k - 3 = 5 implies that চোৱা ইয়াক আমি k - 3 = এই মাইনাস চিনটো আমি কি কৰিছো ডাইৰেক্টলি আমি দুইটা লগতে মাইনাস চিন পূৰণ কৰিছো দিয়াৰ লগে লগে এইফালে আহি যাব -5 তো ফাইনালি k = পামগৈ কিমান -5 + 2 -5 + 3 তো k = আমি পালো কিমান -2 যেটো আমাৰ বাবে আমি গম পালো যে আমাৰ যেটো এছাৰচন যেটো কোৱা হৈছে এছাৰচনটো আমাৰ বাবে কাৰেক্ট কাৰণ k ভ্যালু -2 ওলাব বুলি কৈছে -2 আমাৰ বাবে ওলাইছে এতিয়া তোমালোকে শুদ্ধ বুলি গম পালো a আমাৰ বাবে শুদ্ধ এতিয়া r শুদ্ধ নে ভুল আমি এবাৰ চেক কৰো r টো কি কৈছে ax² + bx + c বহুপদৰ শূন্য দুটাৰ গুণফল কিমান শূন্য দুটাৰ গুণফল কৈছে আমাক -c/a
ভালদৰে চোৱা শূন্য দুটাৰ গুণফলৰ সূত্ৰটো কি আছিলে আমাৰ বাবে x² + bx + c নামৰ কোনোবা এটা দীৰ্ঘাত বহুপদৰ ক্ষেত্ৰত ইয়াৰ শূন্য দুটাৰ পূৰণফলৰ সূত্ৰটো হৈছে c/a যিটো আমাৰ বাবে এটা ইয়াতে কৈছে -c/a গতিকে এইটো হ'বই নোৱাৰে কোনো কাৰণত গতিকে এটা কথা ক্লিয়াৰ হ'ল যে a শুদ্ধ আৰু r আমাৰ বাবে কি হ'ল ভুল হ'ল গতিকে এটা শুদ্ধ এটা ভুল হলে আমি বেলেগ কথা কোনো নাই c আৰু d অপচন দুটাৰ ভিতৰতে কোনোবা এটা কাৰেক্ট অপচন হ'ব কোনটো আছিল তোমালোকে চাই পেলাই লগতে কৰিব পাৰা আৰু কমেন্টত তোমালোকে জনাবা তোমালোকৰ মতে কোনটো শুদ্ধ অপচন হ'ল গতিকে এইখিনি আমাৰ এছাৰচন ৰিজনৰ টেকনিক বা টাইপ এনে ধৰণৰ প্ৰত্যেকটো সাবজেক্ট সায়েন্সৰ ক্ষেত্ৰত তোমালোকৰ বাবে দেখা পাব পৰা এনে ধৰণৰ কোৱেশ্চন মেথছৰ ক্ষেত্ৰত ম্যাক্সিমাম পসিবিলিটি তোমালোকে এছাৰচন ৰিজনৰ এটা কোৱেশ্চন দেখাৰ চান্স আছে গতিকে তোমালোকৰ বাবে লৈ আহিলো এই টেকনিকটো ভালদৰে ফলো কৰি পেলাই তোমালোকে কোৱেশ্চনটো সলভ কৰিব চেষ্টা কৰিবা গতিকে আশা কৰিছো তোমালোক সকলোৱে এছাৰচন ৰিজনৰ কথাটো কনসেপ্টটো ক্লিয়াৰ আছে আজিলৈ মানে ধন্যবাদ